वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ ফাৰ্স্ট ইউনিট টেষ্টৰ সিলেবাস আৰু তোমালোকে কি কি চাব লাগিব তোমালোকে যদি এইখিনি চাব পাৰা তোমালোকৰ 99% কোৱেশ্চন ইয়াৰে পৰা কমন আহিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ফাৰ্স্ট ইউনিট টেষ্টৰ কাৰণে তোমালোকৰ যেটো একাডেমিক ক্যালেন্ডাৰ আছে সেই ক্যালেন্ডাৰ মতে মই তোমালোকক সিলেবাসখিনি কৈ দিছো হেতু তোমালোকৰ স্কুলত ডিফাৰেন্ট হ'ব পাৰে তো তোমালোকৰ 10 নম্বৰ চেপ্টাৰটো লাগিব तार पिছত 6 नम्बर লাগিব 5 नम्बर লাগিব আৰু যদি সিলেবাস যদি বেছি দিয়ে তেতিয়া হলে তোমাৰ এই 1 নম্বৰ চেপ্টাৰটো তোমালোকৰ দিব পাৰে তো আজি আমি চাম যে তোমাৰ 10 নম্বৰ চেপ্টাৰ তার পিছত 6 নম্বৰ চেপ্টাৰ আৰু 5 নম্বৰ চেপ্টাৰৰ পৰা তুমি কি কি চাব লাগিব আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ ইউনিট টেষ্টত আহিব পাৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক যিখিনি দেখুৱাই দিম সেইখিনি তোমালোকৰ ইউনিট টেষ্ট হাফ ইয়াৰলি প্ৰি বোৰ্ড এক্সামিনেশন আৰু মেট্ৰিকতো আহাৰ বহুত চান্স আছে তোমালোকে ভালদৰে ভিডিঅটো চাই থাকিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে ভিডিঅটো খুবেই গুৰুত্বপূৰ্ণ হয় তোমালোকে ভিডিঅটো হেকলৈকে চাই থাকা এতে চাও প্ৰথমতে আমি চাও যেটো আমাৰ 10 নম্বৰ চেপ্টাৰ আছে লাইট হেতু চেপ্টাৰ চাম আমি প্ৰথমতে এটো চা এই চেপ্টাৰৰ পৰা তুমি কি কি চাব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে তোমালোকে এইটো চাবা সব পোহৰৰ অপৱৰ্তন কি এইখিনি চাবা তোমালোকে তাৰ পিছত চাবা পোহৰৰ কোৱান্টাম তত্ত্ব ইয়াতে ডেফিনেশনটো দিয়া আছে তোমালোকে এইখিনি চাবা বহুত ইম্পৰ্টেন্ট হয় তার পিছত পোহৰৰ প্ৰতিফলনৰ যি দুটা সূত্ৰ আছে সূত্ৰ দুটা চাবা তাৰ লগতে তুমি এই লাইনটো চাই যাবা সমতল দাপনে গঠন কৰা প্ৰতিবিম্ব কি হয় ইয়াৰ পৰা তোমাৰ MCQ আৰু লং কোৱেশ্চন দুটাই সুধিব পাৰে মানে তোমাৰ শৰ্ট মাৰ্কৰ কাৰণে 1 মাৰ্কৰ কাৰণে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এই সায়েন্সৰ তোমালোকৰ ফাৰ্স্ট ইউনিট টেষ্টত কেনেকুৱা ধৰণৰ MCQ আহিব গোটেইখিনি মই তোমালোকক ভিডিও এটা বনাই দিম তাৰে পৰা তোমালোকে 99% কোৱেশ্চন কমন পাবা তার পিছত তুমি চাব লাগিব এইফালে তুমি এইখিনি কিন্তু ভালদৰে চাই যাবা যেটো আছে তোমাৰ কি এটো অবতল দাপনৰ মুখ্য ফোকাস কাক বলে আৰু উত্তল দাপনৰ মুখ্য ফোকাস কাক বলে বহুত ইম্পৰ্টেন্ট হয় এই ডেফিনেশন দুটা ঠিক আছে তাৰ পিছত তুমি ইয়াতে এই লাইনটো চাব লাগিব এটো গোলাকাৰ দাপনৰ ভাঁজ ব্যাসাৰ্ধ আৰু ফোকাস দৈৰ্ঘ্যৰ মাজৰ যেটো সম্পৰ্ক আছে এটো r = 2f এইটো এই সম্পৰ্কটো তোমালোকে চাই যাবা এটো MCQ কিন্তু পৰীক্ষাত আহে তাৰ পিছত তোমালোকে চাব লাগিব তোমালোকৰ আটাইতকৈ ভাল কি জানা তোমালোকে যদি এই তালিকাখন মনত ৰাখা কাৰণ এই তালিকাৰ পৰা কিন্তু হাফ ইয়াৰলি আৰু তোমালোকৰ মেট্ৰিক পৰীক্ষাতে ইয়াৰ পৰা প্ৰশ্ন আহে বিভিন্ন ধৰণৰ প্ৰশ্ন আহে তোমালোকে যদি এটো মনত ৰাখিব পাৰা তেতিয়া হলে কোনো ধৰণৰ প্ৰবলেম নাহিব যিকোনো কোৱেশ্চন আহিলে তোমালোকে কৰিব পাৰিবা এই তালিকাখন মনত ৰাখা আৰু এই তালিকাখন মনত ৰাখিলে ইফালে তোমাৰ এই যিটা ডায়াগ্ৰাম আছে সেই ডায়াগ্ৰাম কেটা তুমি চকুৰ পছাৰতে আঁকিব পাৰিবা বহুত ইম্পৰ্টেন্ট হয় এই ডায়াগ্ৰাম কেটা ডায়াগ্ৰামৰ ওপৰত কিন্তু প্ৰত্যেক বছৰে পৰীক্ষাত প্ৰশ্ন আহে তার পিছত তুমি মোস্ট ইম্পৰ্টেন্ট তুমি এখিনি চাব লাগিব যে অবতল দাপনৰ ব্যৱহাৰ এতে ব্যৱহাৰ দিয়া আছে বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা কিন্তু তোমালোকে এটা প্ৰশ্ন পাবা হেতু MCQ হ'ব পাৰে নাইবা তোমাৰ শৰ্ট মাৰ্কৰ কোৱেশ্চনো হ'ব পাৰে ঠিক আছে তার পিছত এই উত্তল দাপনৰ কাৰণে তোমালোকে এটো মনত ৰাখা এতিয়া যদি ভালদৰে ষ্টাডি কৰা তেতিয়া হলে তোমালোকৰ পিছত গলে সহজ হ'ব ঠিক আছে ইয়াৰ পিছত চোৱা এই উত্তল দাপনৰ ব্যৱহাৰ এটোৰ পৰা তোমালোকে চাবা যে গাড়ীৰ পিছফালে চাবলৈ উত্তল দাপনটো কিয় ব্যৱহাৰ কৰা হয় সেই কথাটো তোমালোকে চাই যাবা আৰু ইয়াতে চোৱা এইটো চাই যাবা এটো আগ্ৰা ফৰ্টৰ যিখন বেৰ আছে বা ডাঙৰ অট্টালিকা এটা চাবলৈ আমি কেনেকুৱা ধৰণৰ দাপন ব্যৱহাৰ কৰো আৰু কিহৰ কাৰণে ব্যৱহাৰ কৰো সেই কথাখিনি ইয়াতে আছে আৰু এই প্ৰশ্নাৱলীৰ পৰা এটো চাম মই তোমালোকক আগতে দেখাই দিলো অবতল দাপনৰ মুখ্য ফোকাসৰ সংজ্ঞা দিয়া এটো চাবা তার পিছত এটো সব 4 নম্বৰ প্ৰশ্ন যেটো আছে সেই 4 নম্বৰ প্ৰশ্নটো চাবা আৰু ইয়াতে 3 নম্বৰ প্ৰশ্নটো চাবা ঠিক আছে এইকেটা ইম্পৰ্টেন্ট হয় তোমালোকৰ এক্সামৰ কাৰণে তার পিছত চোৱা এফালে গোলাকাৰ দাপনৰ সূত্ৰ আৰু বিবৰ্তন ইয়াৰ পৰা কিন্তু তোমালোকৰ কোৱেশ্চন আহিব MCQ আহিব পাৰে বা লং ফৰ্মতো সমাধান কৰিবলৈ আহে বিবৰ্তনৰ পৰা তোমাৰ বিবৰ্তনৰ যেটো ডেফিনেশন আছে ডেফিনেশনটো চাবা তার পিছত তুমি এই লাইনখিনি চাই যাবা এটো চা অখত প্ৰতিবিম্বৰ প্ৰতিবিম্ব ধনাত্মক হয় আৰু হত প্ৰতিবিম্বৰ বাবে এটো ম্যাগনিফিকেশন তোমাৰ কি হয় ঋণাত্মক হয় ঠিক আছে এটো সব বিবৰ্তনৰ মানৰ আগত ঋণাত্মক চিন থাকিলে প্ৰতিবিম্বটো হত হয় আৰু যদি মাইনাস থাকে তেতিয়া হলে প্ৰতিবিম্বটো অখত হয় তোমালোকে কিন্তু এইখিনি চাই যাবা এইখিনিৰ পৰা কিন্তু তোমালোকৰ MCQ আহিব ঠিক আছে তাৰ পিছত চোৱা এই যেটা তোমাৰ एग्जांपल আছে এটো 10.1 আৰু 10.2 বহুত ইম্পৰ্টেন্ট হয় এটো চাই যাবা আৰু ইয়াৰ পৰা তোমাৰ 2 নম্বৰ প্ৰশ্নটো চাবা এই প্ৰশ্নাৱলীৰ পৰা বহুত ইম্পৰ্টেন্স আছে এই কোৱেশ্চনটোৰ তাৰে পিছত তোমালোকে কিন্তু এই পাৰ্টখিনি ভালদৰে চাই যাব লাগিব মনৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই এনেকৈ দেখুৱাই দি আছো যাতে তোমালোকৰ হাফ ইয়াৰলি আৰু তোমালোকৰ মেট্ৰিকতো যাতে কোনো ধৰণৰ প্ৰবলেম নহয় এইখিনি চালে তোমালোকে ইয়াৰ পৰা 100% কোৱেশ্চন পাবাই পাবা এতে চোৱা আমি যেতিয়া গ্লাছত এটা তোমাৰ পেন্সিল বা চামুচ এখন থৈ দিও
তেতিয়াহ'লে গ্লাছখনৰ ভিতৰত চামুচখন ভঙা যেন লাগে কিহৰ কাৰণে লাগে সেইটোৰ তোমাৰ এনসাৰ ইয়াতে ধুনীয়াকৈ দিয়া আছে তুমি কিন্তু এইখিনি চাই যাবা ঠিক আছে এই দুটা প্যাৰাগ্ৰাফ তুমি চাবা এইটো প্যাৰাগ্ৰাফ আৰু এইটো প্যাৰাগ্ৰাফ তুমি চাই যাবা তাৰ পিছত এইফালৰ পৰা তোমাৰ এইটো আয়তাকাৰ কাচৰ মাজেৰে যে পোহৰ পাৰ হৈ যায় বা পোহৰ যে প্ৰতিসৰণ হয় এইটোৰ বিষয়ে কিন্তু গোটেইখিনি তুমি জানিব লাগিব ইয়াতে আছে ইয়াৰ ওপৰত কিন্তু ডিফাৰেন্ট টাইপ অফ এমসিকিউজ হয় তাৰ পিছত চোৱা এই পোহৰৰ যি প্ৰতিসৰণৰ নিয়ম দুটা এই দুটা ভালদৰে চাই যাবা ঠিক আছে তাৰ পিছত তুমি চাব লাগিব এইটো প্ৰতিসৰণাংক কাক বোলে আৰু পোহৰত এইটো চোৱা দ্ৰুতি কিমান হয় এইটো প্ৰতিসৰণাংক কাক বোলে এইটো কিন্তু চাই যাবা তাৰ পিছত তুমি ইয়াতে চাবা এইটো চাই যাবা পানীৰ প্ৰতিসৰণাংক 1.33 আৰু মানে কি ঠিক আছে এইটো চাই যাবা তাৰ পিছত এই যিখন তালিকা আছে তালিকাখন চাই যাবা ইয়াৰ পৰা কিন্তু ম্যাথছ দা ফলোইং টাইপৰ কোৱেশ্চন হ'ব পাৰে আৰু এফালৰ পৰা তুমি এই প্ৰশ্নৱলীৰ পৰা তোমাৰ ইয়াতে 1 নম্বৰ প্ৰশ্নটো চাবা আৰু 2 নম্বৰ প্ৰশ্নটো কিন্তু এমসিকিউ আহিব পাৰে এইটো 1 নম্বৰ প্ৰশ্নটো 2 মাৰ্কৰ কাৰণে আহে তাৰ পিছত তোমাৰ এই যে 5 নম্বৰ যেটো কোৱেশ্চন আছে হিৰাৰ প্ৰতিসৰণাংক 2.42 এটো ৰূপতে কি এটো চাবা বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে তাৰ পিছত আহিছো আমাৰ লেন্সৰ ফালে চোৱা লেন্সৰ পৰা তুমি কি চাব লাগিব প্ৰথমতে তালিকাখন যদি এতে মনত ৰাখা বহুত বেটাৰ হয় এই তালিকাখন আৰু এই তালিকাখন যদি মনত ৰাখিব পাৰা তেতিয়াহলে এই ডায়াগ্ৰাম কেইটা তুমি আৰামছে আঁকিব পাৰিবা এই ডায়াগ্ৰাম কেইটা হেতু তালিকাৰ পৰা এই ডায়াগ্ৰাম কেইটা বনোৱা হৈছে লেন্সৰ সূত্ৰটো হৈছে এইটো মনত ৰাখিবা তাৰ পিছত তোমাৰ এইটো বিবৰ্ধনৰ যেটো বিবৰ্ধন আছে যেটো লেন্সৰ বিবৰ্ধন এইটো ফৰ্মুলাটো মনত ৰাখিবা আৰু এই एग्जांपल দুটা ইয়াতে চাই ইয়াতে দুটা एग्जांपल আছে বহুত ইম্পৰ্টেন্ট হয় 10.3 আৰু 10.4 তাৰ পিছত লেন্সৰ ক্ষমতা ইয়াতে 10.4 যেটো আছে এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এটো চাই যাবা তাৰ পিছত লেন্সৰ ক্ষমতাৰ পৰা লেন্সৰ ক্ষমতাৰ যেটো তোমাৰ ডেফিনেশন আছে ডেফিনেশনটো মনত ৰাখিবা তাৰ লগতে ইয়াৰ যেটো ইউনিট আছে একক সেই লেন্সৰ এককটো তুমি মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত তুমি এই ফালৰ পৰা এই কথাখিনি কিন্তু চাই যাব লাগিব লেন্সৰ একক কি আৰু এক ডায়োপ্টাৰ কাক বোলে এইখিনি আৰু এই কথাখিনি তোমালোকে চাই যাবা এই ইয়াতে যেটো এটো লাইন আছে আৰু এটো প্যাৰাগ্ৰাফ আৰু এটো প্যাৰাগ্ৰাফ দুটা প্যাৰাগ্ৰাফ চাই যাবা বহুত ইম্পৰ্টেন্ট হয় আৰু এই ফালৰ পৰা চোৱা এটো 1 নম্বৰ প্ৰশ্নটো চাবা 2 নম্বৰ প্ৰশ্নটো চাবা বহুত ইম্পৰ্টেন্ট হয় এৰে 1 2 3 তিনিটা ইম্পৰ্টেন্ট হয় বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা কিন্তু এটো তোমাৰ এমসিকিউ হিচাপে আহে আৰু এই কোৱেশ্চনটো কিন্তু তোমাৰ আহিয়ে থাকে পৰীক্ষাত এটো চাই যাবা অনুশীলনীৰ পৰা তুমি কি চাব লাগিব গোটেইটা এমসিকিউ চাবা এমসিকিউ কেইটাও ইম্পৰ্টেন্স আছে তাৰ পিছত তোমাৰ এই 6 নম্বৰ এমসিকিউটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত চোৱা ইয়াৰ 7 নম্বৰ কোৱেশ্চনটো চাবা ইয়াৰ 9 নম্বৰ কোৱেশ্চনটো চাবা এটো 30 নম্বৰ কোৱেশ্চনটো চাবা তাৰ পিছত এটো 16 এফালে এটো 16 আৰু এফালে আছে 17 এই কোৱেশ্চন দুটা কিন্তু বহুত ইম্পৰ্টেন্স হয় এটা তোমাৰ এমসিকিউ তো আহে নকা ধৰণৰ কোৱেশ্চন আৰু তোমাৰ লং ফৰ্মৰ কাৰণে এটা তুমি 10 নম্বৰটো চাবা 9 নম্বৰটো তো গলো 10 নম্বৰ কোৱেশ্চনটো চাই যাবা বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে ইয়াৰ পিছত আহিছো আমাৰ 5 নম্বৰ চেপ্টাৰ যেটো 6 নম্বৰ যেটো চেপ্টাৰ আছে সেই চেপ্টাৰটোৰ পৰা তুমি কি চাব লাগিব চোৱা 6 নম্বৰ চেপ্টাৰটোৰ ওপৰত তোমাৰ জিকেটা এমসিকিউ আহিব গোটেইটা এমসিকিউ তোমালোকক দি দিম পাৰো হেতু তোমাৰ মেট্ৰিকৰ কাৰণে তাতে তুমি 99% কোৱেশ্চন তোমালোকে তাতে কমন পাবা ঠিক আছে ইয়াৰ পৰা চোৱা তোমাৰ এই জীৱন প্ৰক্ৰিয়াবিলাক কি ইয়াৰ পৰা তুমি এই পেজটো চাই যাবা ইয়াৰ পৰা কিন্তু বিভিন্ন ধৰণৰ কোৱেশ্চন হয় আৰু এই প্ৰশ্নাৱলীৰ পৰা তোমাৰ এই যেটো 1 নম্বৰ প্ৰশ্ন 1 নম্বৰ প্ৰশ্নটো চাবা আৰু ইয়াতে 2 নম্বৰ প্ৰশ্নটো 2 নম্বৰ নহয় সৰি 3 নম্বৰটো 1 আৰু 3 এই দুটা প্ৰশ্ন তোমালোকে ইয়াতে চাই যাবা ঠিক আছে তাৰ পিছত তোমালোকে এইখিনি চাই যাবা কিন্তু বহুত ইম্পৰ্টেন্ট হয় ইয়াতে তোমাৰ এই শেষৰ লাইনটো কিন্তু তোমালোকে চাব লাগিব এটো চা এটো যিখিনি কাৰ্বোহাইড্ৰেট লাগে উদ্ভিদৰ দেহত এটো শ্বেতসাৰ হিচাপে সঞ্চিত হয় আৰু মানুহৰ দেহত এটো গ্লাইকোজেন হিচাপে সঞ্চিত হয় বহুত ইম্পৰ্টেন্ট হয় এটো কিন্তু প্ৰি-বোৰ্ড এক্সামিনেশনত বহুত জিলাত আহিছে এই কোৱেশ্চনটো চাবা এটো ফটোসিনথেসিসৰ অৰ্থাৎ ৰাসায়নিক হালসংশ্লেষণৰ ৰাসায়নিক বিক্ৰিয়া আৰু হালসংশ্লেষণৰ প্ৰক্ৰিয়া তিনিটা চোৱা 1 2 3 তিনিটা পইণ্ট আছে বহুত ইম্পৰ্টেন্ট হয় আৰু এই ডায়াগ্ৰাম দুটা চাই যাবা ইয়াৰ পৰা কিন্তু বিভিন্ন ধৰণৰ এমসিকিউ হয় আৰু যিবোৰ এমসিকিউ আহিব গোটেইখিনি এমসিকিউ মই তোমালোকক দি দিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ লিংকটো মই ডেসক্ৰিপচনত দি দিছো ঠিক আছে এইখিনি চাই যাবা তাৰ পিছত এই পত্ৰৰন্ধ্ৰৰ এইটো ডায়াগ্ৰামটো চাবা এইকিটা তাৰ পিছত এটোৰ কাম কি চোৱা এতে আন্ডাৰলাইন কৰা আছে ধুনিয়াকে আৰু মোস্ট ইম্পৰ্টেন্ট পত্ৰৰন্ধ্ৰ কেতিয়া খোলা হয় আৰু পত্ৰৰন্ধ্ৰ কেতিয়া বন্ধ হয় হেতু তোমালোকে কিন্তু এই গোটেইখিনি কথা ইয়াতে দিয়া আছে আৰু এক্টিভিটি 6.2 টো চাবা এটো বহুত ইম্পৰ্টেন্ট হয় এক্টিভিটি 6.2 এটো চাই যাবা তাৰ পিছত চোৱা
ইফালৰ পৰা তোমাৰ এই যেটো এমিবাৰ পৰিপুষ্টি আছে এমিবাৰ পৰিপুষ্টিটোৰ তোমালোকে ভালদৰে চাই যাবা ইহতৰ যেটো কুটপদ আছে মানে এমিবাৰ বিষয় গুটিখিনি চাই যাবা ইম্পৰ্টেন্স আছে আৰু এই ডায়াগ্ৰামটো ভালদৰে চাই যাবা এই ডায়াগ্ৰামটোৰ লগত ৰিলেটেড ইয়াতে কিন্তু বিভিন্ন ধৰণৰ কোৱেশ্চন হয় আৰু সেই গুটিখিনি কথা তোমাৰ ইয়াতে দিয়া আছে এটো পেজৰ পৰা তো কোৱেশ্চন পাবা তোমালোকে এইখিনি ভালদৰে চাই যাবা তাৰ পিছত হাইড্ৰোক্লোৰিক এসিডৰ কাম কি এই ইটেছ আন্ডাৰলাইন কৰাই আছে এইখিনি তোমালোকে চাই যাবা ঠিক আছে তার পিছত তোমালোকে এই প্যারাগ্রাফটো চাবা ইয়াৰ পৰা কিন্তু এসাৰচন আৰু ৰিজনিংৰ কোৱেশ্চন হয় যে তৃণভোজী প্ৰাণীৰ ক্ষুদ্ৰান্ত কিয় দীঘল হয় আৰু মাংসভোজী প্ৰাণীৰ ক্ষুদ্ৰান্তটো কিয় চুটি হয় এইখিনি কথা ইয়াতে ধুনীয়াকৈ দিয়া আছে আৰু আমাৰ দেহৰ ভিতৰত যিবোৰ অন্তঃস্ৰাৱিক গ্ৰন্থি আছে সেই গ্ৰন্থিবোৰে কেনেকুৱা ধৰণৰ হৰমন নিহৰণ কৰে আৰু সেইবোৰৰ কাৰ্য কি সেইখিনি তোমালোকৰ এইটো প্যাৰাগ্ৰাফত আছে এইটো কিন্তু ভালদৰে চাই যাবা ঠিক আছে এইটো লাইপেজে কি কাম কৰে তাৰ পিছত চৰ্বিৰ ইমালসিফিকেশন কোনে সংগঠিত কৰে তাৰ পিছত ভিলাই কাক বোলে এইটো চাবা তাৰ পিছত এইটো চাবা মলত্যাগ কাৰ্জন কোনটো পক্ষে নিয়ন্ত্ৰণ কৰে এইটো চাবা এমসিকিউ হিচাপে ঠিক আছে আৰু এই প্ৰশ্নাৱলীৰ পৰা তোমালোকে কি চাবা এইটো 5 নম্বৰ কোৱেশ্চনটো চাবা তাৰ পিছত এইটো 3 নম্বৰ কোৱেশ্চনটো চাবা আৰু ইয়াতে 1 নম্বৰ প্ৰশ্নটো চাবা 1 3 আৰু 5 বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত চোৱা তুমি এইটো চাই যাব লাগিব এইটো এই ডায়াগ্ৰামটো চাই যাবা এই ডায়াগ্ৰামটো হৈছে যে আমাৰ দেহত গ্লুকোজৰ পৰা কেনেকুৱা ধৰণে শক্তি উৎপন্ন হয় এটো গুটিখিনি ইয়াতে দিয়া আছে বহুত ইম্পৰ্টেন্ট হয় এইখিনি কথা তাৰে লগতে তোমালোকে এটা কথা চাব লাগিব হবাথকন আৰু অবাথকনৰ মাজত যেটো ডিফাৰেন্স আছে এই গুটিখিনি কথা কিন্তু ইয়াতে ধুনীয়াকৈ দিয়া আছে হবাথকন আৰু অবাথকনৰ মাজত ডিফাৰেন্স বহুত ইম্পৰ্টেন্ট হয় এফালে পৰা তুমি এটিপিটো চাবা এটো এৰ পৰা এটিপি চাবা ঠিক আছে আৰু এই যেটো আছে এটো কিন্তু চাই যাবা বহুত ইম্পৰ্টেন্ট হয় এই লাইনটো চাবা আৰু এটিপি কি হয় এটো চাবা ঠিক আছে তাৰে পিছত তোমালোকে ইয়াৰ পৰা চাব লাগিব এটো বায়ুকোপ কি হয় তার পিছত এটো হিমোগ্লোবিন কি হয় আৰু তেজে আমাৰ দেহত হিমোগ্লোবিন কেনেদৰে পৰিবহন কৰে গুটেখিনি কথা ইয়াতে দিয়া আছে তোমালোকে এইখিনি কিন্তু চাই যাবা বহুত ইম্পৰ্টেন্ট হয় আৰু এই প্ৰশ্নাৱলীৰ পৰা তোমালোকে কি চাব লাগিব ইয়াতে 1 নম্বৰ কোৱেশ্চনটো চাবা আৰু এই যেটো 2 নম্বৰ যেটো প্ৰশ্ন আছে এই 2 নম্বৰ প্ৰশ্নটোৰ যেটো এনসার হেতু হৈছে এটো ডায়াগ্ৰাম এটো তোমাৰ 2 মাৰ্কৰ কাৰণে আহি থাকে পৰীক্ষাত আৰু ইয়াতে 4 নম্বৰ কোৱেশ্চনটো চাবা এটো ইম্পৰ্টেন্স আছে তাৰ পিছত তোমাৰ এটো প্লাজমা আৰু লক্ষিকাৰ মাজত কি ডিফাৰেন্স আছে সব প্লাজমা আৰু লক্ষিকা আৰু তেজক কিয় সংযোজক কলা বুলি কোৱা হয় এই কথাখিনিও চাবা তোমালোকে ইম্পৰ্টেন্স আছে তাৰ পিছত প্লাজমা আৰু লক্ষিকাৰ মাজত ডিফাৰেন্স এটো ফেলে প্লাজমা আৰু লক্ষিকা এটো পিছত আছে হেতু মই দেখাই আছো তোমালোকক আৰু ইয়াৰ পৰা তুমি এই ডায়াগ্ৰামটো চাবা ইম্পৰ্টেন্স আছে আৰু দ্বৈত ৰক্ত পৰিবহন তন্ত্ৰ কাক বোলে হেতু তোমালোকে চাই যাবা দ্বৈত ৰক্ত পৰিবহন তন্ত্ৰ ইয়াতে দিয়া আছে আৰু ব্লাড প্ৰেছাৰৰ বিষয় তোমালোকে চাব লাগিব সিস্টোলিক চাপ কি ডায়াস্টোলিক চাপ কি সিস্টোলিক চাপ আৰু ডায়াস্টোলিক চাপ কি হয় সিস্টোলিক চাপৰ মান কিমান আৰু ডায়াস্টোলিক চাপৰ মান কিমান আৰু এটো ৰক্তচাপ জোখা সঁজুলিটোৰ নাম এটো স্পাইগমোমেনোমিটাৰ এইখিনি চাবা তাৰ পিছত তোমালোকে এইখিনি লাইন ভালদৰে চাই যাবা এটা আটাইতকৈ সৰু যেটো আমাৰ ই আছে ৰক্তবাহিকা আছে হেতু হৈছে ৰক্তজালিকা বা ব্লাড কেপিলাৰিজ হয় এইখিনি আৰু ইয়াতে আছে তোমাৰ ধমনী আৰু হীৰাৰ কাম ধমনী আৰু হীৰা বহুত ইম্পৰ্টেন্ট হয় ধমনী আৰু হীৰাৰ কি কাম আছে আৰু অনুচক্ৰিকাৰ দ্বাৰা ৰক্ষণাবেক্ষণ যেটো আছে এটো বহুত ইম্পৰ্টেন্স হয় এটো তোমাৰ বিভিন্ন ধৰণৰ কোৱেশ্চন আহে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে মই বাৰু তোমালোকক এমসিকিউ খিনি মই বিশেষখিনি দি দিম তোমালোকে চিন্তা কৰিব নালাগে তাৰে পিছত আছে এটো চাল লক্ষিকা তেজ আৰু লক্ষিকাৰ মাজত যেটো ডিফাৰেন্স আছে এটো কিন্তু তোমালোকে চাব লাগিব ইম্পৰ্টেন্ট হয় আৰু উদ্ভিদদেহত পৰিবহন ইয়াতে আছে তোমাৰ জাইলেম আৰু ফ্লোয়েম কলাৰ কাম গুটেখিনি ইয়াতে দিয়া আছে জাইলেম কলা আৰু ফ্লোয়েম কলা তোমালোকে কিন্তু এইখিনি পঢ়িব লাগিব বহুত ইম্পৰ্টেন্ট হয় তাৰে পিছত তুমি এইখিনিৰ পৰা চাব লাগিব এইটো প্যাৰাগ্ৰাফ চাব লাগিব ঠিক আছে এইটো প্যাৰাগ্ৰাফৰ পৰা কিন্তু কোৱেশ্চন হয় পত্ৰমোচন বা বাষ্পমোচন কি আৰু পত্ৰমোচন বা বাষ্পমোচনৰ কি সুবিধা আছে সেইখিনি লাগিব তাৰ পিছত মূল চাপ কি এটো চা এটো ৰুট প্ৰেছাৰ কি হয় এটো চাবা তাৰ পিছত বহুত ইম্পৰ্টেন্ট হয় এটো হৈছে খাদ্যৰ স্থানান্তৰণ কি এটো খাদ্যৰ স্থানান্তৰণ কাক বোলে এটো চাবা আৰু উদ্ভিদদেহত খাদ্যৰ যেটো পৰিবহন আছে ফ্লোয়েম কলাৰ দ্বাৰা হয় সেই ফ্লোয়েম কলাৰ বিষয় তুমি ভালদৰে চাই যাবা ইয়াৰ পিছত তোমাৰ এই প্ৰশ্নাৱলীৰ পৰা চোৱা ইয়াতে 2 নম্বৰ প্ৰশ্নটো চাবা আৰু ইয়াতে 4 নম্বৰ প্ৰশ্নটো চাবা বহুত ইম্পৰ্টেন্ট হয় 2 আৰু 4 বহুত ইম্পৰ্টেন্ট হয় এফালে মানুহৰ ৰেচন তন্ত্ৰৰ পৰা যেটো নেফ্ৰন আছে এই নেফ্ৰনৰ গঠনটো তোমালোকে চাই যাবা বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ প্ৰত্যেকটো পাৰ্টৰ বিষয় তোমালোকে জানিব লাগিব সেইখিনি তোমালোকে চাইব লাগিব
তাৰপিছত এইটো নেফ্ৰন কাক বোলে ইয়াৰে যিটো শুদ্ধ ক্ৰম আছে সেইটো লাগিব মূত্ৰ উৎপাদনৰ শুদ্ধ ক্ৰম সেইটো চাব লাগিব আৰু ইয়াৰে পৰা তুমি চাই যাবা ডায়ালাইসিস কাক বোলে সেইটো ডেফিনেশনটো চাই যাবা কেৱল হৈ যাব ইয়াৰে পিছত উদ্ভিদৰ যিটো ৰেচন প্ৰক্ৰিয়া আছে ৰেচন প্ৰক্ৰিয়াৰ পৰা তোমালোকে এই লাষ্টৰ শাৰী দুটা কিন্তু চাই যাবা এই দুটা ইম্পৰ্টেন্ট হয় আৰু এই প্ৰশ্নাৱলীৰ পৰা চোৱা এইটো নেফ্ৰনৰ গঠন আৰু কাৰ্য আৰু এইটো কেনেকৈ মূত্ৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি এই কোৱেশ্যনটো চাই যাবা বহুত ইম্পৰ্টেন্ট হয় অনুশীলনীৰ পৰা তোমালোকে এমসিকিউ কেইটা চাবা এমসিকিউ কেইটা চোৱাৰ পিছত তোমালোকে চোৱা ইয়াতে এইটো 5 নম্বৰ কোৱেশ্যনটো চাবা তাৰ পিছত এইটো চোৱা 8 নম্বৰ কোৱেশ্যনটো এইটো চাই যাবা তাৰ পিছত 10 নম্বৰ কোৱেশ্যনটো চাবা এইটো 11 নম্বৰ কোৱেশ্যনটো দুইটা ৰক্ত পৰিবহন তন্ত্ৰ মই তোমালোক কলোৱে জাইলেম আৰু ফ্লেমৰ মাজত ডিফাৰেন্স এইকেইটা তোমালোকে চাই যাবা বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত আছে তোমাৰ 5 নম্বৰ চেপ্টাৰটো সব 5 নম্বৰ চেপ্টাৰৰ পৰা তুমি কি চাব লাগিব এটো মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন এটোৰ পৰা তুমি চাব লাগিব ডবাৰিনাৰৰ ট্ৰায়াড কি হয় ইয়াৰে যেটো ডেফিনেশন আছে সেই ডেফিনেশনটো জানিব লাগিব তাৰ লগতে ডবাৰিনাৰৰ ট্ৰায়াড কিটা মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় তিনিটা ট্ৰায়াড আছে মাত্ৰ তোমালোকে এবাৰ পঢ়িলে মনত থাকিব পাৰো এখিনি চাবা তাৰ পিছত নিউল্যান্ডছৰ যেটো অষ্টসূত্ৰ আছে হেতু ডেফিনেশনটো চাবা নিউল্যান্ডছৰ অষ্টসূত্ৰৰ ডেফিনেশন চাবা মোস্ট ইম্পৰ্টেন্ট নিউল্যান্ডছৰ অষ্টসূত্ৰৰ সীমাবদ্ধতা এই ইয়াতে দিয়া আছে ধুনিয়াকে আৰু ইয়াৰে পৰা সব প্ৰশ্নাৱলীৰ পৰা তুমি কি চাব লাগিব ইয়াৰে তিনিটা কোৱেশ্যন ইম্পৰ্টেন্ট হয় ঠিক আছে কিন্তু 2 আৰু 3 টো বহুত ইম্পৰ্টেন্ট হয় এমসিকিউ আৰু লং কোৱেশ্যন দুটাতে আহে তো 2 আৰু 3 দুটা চাই যাবা তাৰ পিছত ইয়াতে চোৱা এটো যেটো আছে তোমাৰ মেন্ডেলিভৰ যেটো পৰ্যাবৃত্ত তালিকা আছে তাৰ পৰা ইয়াৰে ডেফিনেশনটো চাবা মেন্ডেলিভে কাম কৰোতে কিমানটা এলিমেন্ট আছিল হেতু চাবা আৰু ডেফিনেশনটো চাবা আৰু ইফালে বৰ্গ আৰু পৰ্যায় কাক বোলে ইয়াতে আছে তোমাৰ এখিনি চাবা আন্ডাৰলাইন কৰাই আছে কেইটা বৰ্গ আছে আৰু কেইটা পৰ্যায় আছে গুটেখিনি আছে ইয়াতে তোমালোকে আৰু এটা কথা চাই যাবা মেন্ডেলিভে মৌলসমূহক চিনাক্তকৰণ কৰোতে বা ধৰ্মসমূহক সজাওতে তেওঁ হাইড্ৰজেন আৰু অক্সিজেনক কিয় বাছনি কৰিছিল এটো চোৱা হাইড্ৰজেন আৰু অক্সিজেনক বাছনি কৰিছিল কিহৰ কাৰণে বাছনি কৰিছিল ইয়াৰে ৰিজনটো ইয়াতে দিয়া আছে আৰু এই তালিকাখন কিন্তু তোমালোকে চাই যাব লাগিব কাৰণ ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ কোৱেশ্যন হয় 8টা বৰ্গ আছে আৰু 6টা পৰ্যায় আছে মনত ৰাখিবা তাৰ পিছত চোৱা মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ যিকেইটা সফলতা আছে সফলতা কেইটা চাবা তাৰ লগতে মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ বিফলতা বহুত ইম্পৰ্টেন্ট হয় বিফলতা আৰু ইয়াৰে পৰা তুমি চাব লাগিব সম্ভ্ৰান্ত গেছ কি হয় তাৰ পিছত তুমি এইখিনি চাব লাগিব যে স্কেন্ডিয়াম গিলিয়াম আৰু জাৰ্মেনিয়াম এইকেইটাৰ নাম তোমাৰ মেন্ডেলিভে কি ৰাখিছিল স্কেন্ডিয়ামৰ নাম ৰাখিছিল একাবৰণ গিলিয়ামৰ নাম ৰাখিছে একা এলুমিনিয়াম আৰু জাৰ্মেনিয়ামৰ নাম ৰাখিছে একা সিলিকন এইকেইটা এখিনি চাই যাবা তাৰ পিছত তোমাৰ এটো মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সীমাবদ্ধতা চাবা আৰু এই প্ৰশ্নাৱলীৰ পৰা চোৱা এটো 1 নম্বৰ প্ৰশ্নটো এটো এমসিকিউৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় এটো চাবা তাৰ পিছত তোমাৰ এটো 2 নম্বৰ আৰু 3 নম্বৰ এইকেইটা চাবা বহুত ইম্পৰ্টেন্স আছে আৰু আধুনিক পৰ্যাবৃত্ত তালিকা যেটো সূত্ৰ আছে সেই সূত্ৰটো চাবা আৰু এফালৰ পৰা তোমাৰ সমস্থানিক আৰু সমভাৰী এই চোৱা এটো কাৰ্যকলাপ 5.3 মৰমৰ ছাত্ৰী সকল যেটো কাৰ্যকলাপ আছে সেই কাৰ্যকলাপ গুটেই কেইটা মানে তোমাৰ এই 5 নম্বৰ চেপ্টাৰত তোমালোকে ওয়ান শট ভিডিও এটা পাবা তাতে তোমালোকে গুটেইখিনি পাই যাবা 100% তোমালোকৰ পৰীক্ষাত তাৰে পৰা কোৱেশ্যন আহিব ঠিক আছে ইয়াৰ এটো চাবা তাৰ পিছত তোমাৰ এই ধাতুকল্প কেইটা চাই যাবা এটা 7টা ধাতুকল্প আছে এটো বৰন সিলিকন জাৰ্মেনিয়াম আৰ্ছেনিক এন্টিমনি টেলুৰিয়াম আৰু পলনিয়াম একেটা তোমালোকে চাই যাবা ধাতুকল্প কেইটা বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে তাৰ পিছত তোমাৰ ইয়াতে বৰ্গ আৰু পৰ্যায়ত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হয় এটো চাই কাৰ্যকলাপ আছে এটো কাৰ্যকলাপ আছে বহুত ইম্পৰ্টেন্ট হয় এখিনি কিন্তু চাব লাগিব মৰমৰ ছাত্ৰী সকল তোমালোকক মই ওয়ান শট ভিডিও এটা বনাই দিম তোমালোকে চাই লবা মেট্ৰিকত তোমালোকৰ হাফ ইয়াৰলি প্ৰিবুড এক্সামিনেশনত 100% কোৱেশ্যন তাৰে পৰাই আহিব কাৰণ মই 8 বছৰৰ কোৱেশ্যন মই চাইছো কেনেকুৱা ধৰণৰ কোৱেশ্যন আহিছে মই গম পাও ঠিক আছে তাৰ পিছত এই কাৰ্যকলাপ 5.7 টো চাবা এটো কিন্তু ইম্পৰ্টেন্ট হয় কাৰ্যকলাপ 5.7 তাৰ পিছত তোমালোকে এইটো চাবা ধাতব আৰু অধাতব ধৰ্মৰ এইখিনি তোমাৰ এটো 5.10 টো চাবা এটো বহুত ইম্পৰ্টেন্ট হয় এটো ইয়াৰ পৰা কিন্তু কোৱেশ্যন আহে পৰীক্ষা আৰু ইফালৰ পৰা এটো 5.11 এটো চাবা কাৰ্যকলাপ আৰু এই প্ৰশ্নাৱলীৰ পৰা তুমি চাব লাগিব এটো চোৱা 2 নম্বৰ কোৱেশ্যনটো চাবা তাৰ পিছত 3 নম্বৰ কোৱেশ্যনটো চাবা তাৰ পিছত ইয়াতে আছে তোমাৰ 4 নম্বৰ আৰু এফালে আছে তোমাৰ এটো 6 নম্বৰ এইকেইটা তোমালোকে চাই যাবা ইম্পৰ্টেন্স আছে অনুশীলনীৰ পৰা ইয়াতে এমসিকিউ কেইটা চাবা গুটেইখিনি এমসিকিউ চাবা
তাৰপিছত যেটো 4 নম্বৰ কোৱেশ্চনটো চাবা 5 নম্বৰ কোৱেশ্চনটো চাবা MCQ আৰু লং কোৱেশ্চন দুটাতে খুদিব পাৰে আৰু ইফালৰ পৰা এটো 6 নম্বৰ কোৱেশ্চনটো কিন্তু চাবা বহুত ইম্পৰ্টেন্ট হয় মেট্ৰিক পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় বহুত আৰু ইফালে এটো 8 নম্বৰ কোৱেশ্চনটো চাবা আৰু 9 নম্বৰ কোৱেশ্চনটো চাবা বহুত ইম্পৰ্টেন্ট হয় এইবোৰ ঠিক আছে 7 8 9 6 এইবোৰ বহুত ইম্পৰ্টেন্ট হয় তোমালোকে এইখিনি এতিয়া প্ৰেক্টিস কৰা ডেফিনেটলি তোমালোকৰ ইউনিট টেষ্ট এক্সামটো ভাল হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ